বিজেপিক ভোট নিদিয়াৰ বাবে একাংশৰ ওপৰত আৰম্ভ হৈছে আক্ৰমণ। এই মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ। সাংসদগৰাকীৰ মতে হিমন্তই মনত ৰখা ভাল অপৰাধীৰ কোনো ধৰ্ম নাই, অপৰাধীৰ কোনো জাত নাই। সাধাৰণ মানুহৰ মনত মুছলমানৰ প্ৰতি ঘৃণাভাৱ সৃষ্টি কৰিবলৈ বিচাৰিছে বিজেপিয়ে। ক্ষমতাত থাকিবলৈহে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো অপৰাধজনিত ঘটনা মুছলমানৰ ওপৰত জাপি দিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাৰে বাৰে অসমৰ মুছলমানক আক্ৰমণ কৰা এৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুনোৱা হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কি কৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। এইটো এটা বৰ সাংঘাতিক কথা হ'বলৈ গৈছে। যেতিয়াই নিৰ্বাচনৰ ফলাফল আহে সকলোৱে জানে যে মই তাত এটা বিপুল ভোটত মই জয়ী হৈছোঁ নগাঁৱৰ পৰা বা অন্য জেগাতো যিবোৰ মানুহে যিবিলাক ভোট দিছে সেই ভোটত তেওঁলোকে বাছি বাছি বিজেপি দলে এতিয়া অসমৰ যিখন চৰকাৰ বাছি বাছি কোনবিলাকে বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিয়া নাই সেইটো বাছি বাছি সেই মানুহবিলাকৰ ওপৰত অতি প্ৰণালীগতভাৱে তেওঁলোকে আক্ৰমণ চলাইছে। মোৰ নগাঁও লোকসভা সমষ্টিত যোৱা এই পষেকটোৰ ভিতৰতে একচুৱেলি যোৱা সপ্তাহৰ ভিতৰতে কেইবাটাও ঘটনা একাদিক্ৰমে হৈছে। প্ৰথম কথা হ'ল যোৱা 22 জুন তাৰিখে আমাৰ লাওখোৱা যিখন অভয়াৰণ্য আছে তাৰ সমীপত তাৰ কিছুমান গাঁও আছে, মুছলমান প্ৰধান গাঁও আছে। সেই গাঁৱৰ দুজন ভাই ককাই এই ফৰেষ্ট বিভাগৰ মানুহে লাওখোৱা অভয়াৰণ্যৰ ভিতৰত নহয় চুটিৰ পাৰ যিটো মথাউৰিৰ ওপৰত অতি শীতল মস্তিষ্কৰে সৈতে গুলীয়াই হত্যা কৰিছে দুজন ভাতৃ। তেওঁলোকৰ অপৰাধ হ'ল তেওঁলোক মুছলমান সম্প্ৰদায়ৰ আৰু তেওঁলোকৰ ওপৰত অভিযোগ দাঙি ধৰিছে যে তেওঁলোকে বোলে চুৰকৈ যদি মাছ মাৰিবলৈ গৈছিলে এই অভয়াৰণ্যৰ ভিতৰত। মাছ মাৰিবলৈ যোৱাটো স্বাভাৱিকতে ৱাইল্ড লাইফ চেংচুৰীত তেনেধৰণে অনাধিকাৰ প্ৰৱেশ কোনেও কৰিব নোৱাৰে, কিন্তু তেওঁলোকক একেবাৰে শীতল মস্তিৰে গুলীয়াই মৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। খুব বেছি যদি তেওঁলোকক তাত কিবা কৰিছে তেতিয়াহ'লে তেওঁলোকক ভৰিত গুলীয়াব লাগে, যেনেকৈ পুলিচে সাধাৰণতে কৰে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে আগতেও যেনেকৈ কৰে, কিন্তু সেইবিলাক নকৰি শীতল মস্তিষ্কৰে তেওঁলোকক হত্যা কৰে অকণ। কিন্তু সেইটোৱেই একমাত্ৰ ঘটনা নহয়, ইয়াৰ পিছত একাদিক্ৰমে কেইবাটাও ঘটনা হ'বলৈ আৰম্ভ কৰিছে। 22 তাৰিখৰ পিছত 24 তাৰিখে মোৰ সমষ্টিৰ অন্তৰ্গত জাগিৰোডত আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিজা সমষ্টি, তাত মুছলমান প্ৰধান এটা এলেকা আছে জাগিৰোডত, কিন্তু শিলভাংগা বুলি কয়। শিলভাংগাত মানুহখিনিৰ ওপৰত দানৱীয় উল্লাসেৰে সৈতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যোৱা 24 জুনৰ দিনাখন তেওঁলোকৰ ঘৰ দৰ গোটেইবিলাক ভাঙি তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিলে। তেওঁলোকে যদি সঁচাকৈ ইলিগেলি যদি তাত আছে, এটা কথা মনত ৰাখিব লাগিব যে এই মানুহখিনি সকলো গৰাখহনীয়াত আক্ৰান্ত। তেওঁলোক অসমৰ মানুহ, ভাৰতীয় নাগৰিক, তেওঁলোকে একোজন অসমীয়া লোক। এই লোকসকলক তেওঁলোকে যিহেতু তেওঁলোকৰ ঘৰ বাৰী চবেই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তেওঁলোকক সৰ্বাচন্ত কৰিছে, তেওঁলোকে আহি পেলাই ইয়াত বহু বছৰৰ পৰা তেওঁলোকে তাত আছে। কিন্তু তেওঁলোকে যদি কোনোবাই যদি সঁচাকৈ ইলিগেলি তাত আছে তেতিয়াহ'লে চৰকাৰে এই তেওঁলোকক উচ্ছেদ এনেকৈ অমানৱীয়ভাৱে উচ্ছেদ কৰাৰ আগতে তেওঁলোকক এটা বিকল্প পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। আৰু সেইকাৰণে মই দাবী জনাইছোঁ, মই লাওখোৱাৰ যিটো ঘটনা তাৰ এটা মই জুডিচিয়েল এনকুৱাৰীৰ কাৰণে মই দাবী জনাইছোঁ। আৰু ঠিক তেনেকৈ এই যিটো জাগিৰোডৰ ঘটনাটো হৈছে, এই জাগিৰোডৰ ঘটনাৰ যিটো অমানৱীয় যিটো উচ্ছেদ হৈছে হাজাৰ হাজাৰ মানুহক, তাৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে যাতে ইয়াত হস্তক্ষেপ কৰি পেলাই তেওঁলোকক, এইখিনি ভাৰতীয় লোক, অসমীয়া লোক, অসমৰ লোক, আৰু তেওঁলোকক যাতে পুনৰ সংস্থাপনৰ কাৰণে এই চৰকাৰৰ যিজন নেশ্যনেল টেষ্টিং এজেঞ্চি বুলি যিটো তেওঁলোকে গোটেই পৰীক্ষাটো পৰিচালনা কৰিবৰ কাৰণে যিটো ব্যৱস্থা কৰিলে, এইটো এটা প্ৰাইভেট ছ'চাইটিৰ দ্বাৰা এই নেশ্যনেল টেষ্টিং এজেঞ্চিটো ৰেজিষ্টাৰ্ড, প্ৰাইভেট ছ'চাইটি, গভৰ্ণমেণ্টৰ নহয়। আৰু ইয়াৰ যিজন মূল মানুহ, যিজন পৰিচালক, তেওঁ আগতে JNUৰ আছিলে, ভাইচ চেঞ্চেলৰ আছিলে। তেওঁ JNUখন তেতিয়া গোটেই প্ৰণালীগতভাৱে JNUৰ যিটো ইথোছ তাৰ ওপৰত আক্ৰমণ কৰা ব্যক্তি, সেইজন মানুহে NTA-ৰ যিজন প্ৰধান পৰিচালক, শীৰ্ষ কাৰ্যবাহী, তেওঁৰ দিনতে এই নীট পৰীক্ষাটো হৈছে। আৰু আমি চবেই জানো যে ভাৰতবৰ্ষৰ চুকে কোণে কোটি কোটি আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে, বহুত আশা, বহুত কষ্ট কৰি গোটেই বছৰ, এবছৰ, দুবছৰ পঢ়া শুনা কৰি অধ্যয়ন কৰি তেওঁলোকে নীটৰ পৰীক্ষাত অংশগ্ৰহণ কৰে, যাতে তেওঁলোকে এখন ভাল আসন পায়,
যাতে তেওঁলোকে মেডিকেলৰ যাতে বেলেগ বেলেগ দেশৰ আটাইতকৈ উৎকৃষ্ট শিক্ষানুষ্ঠানত যাতে এডমিশ্যন পায় এতিয়া এই নিটৰ পৰীক্ষাত চাৰিওফালৰ পৰা ওলাইছে কেনেকৈ দুৰ্নীতি হৈছে কেনেকৈ লিক হৈছে প্ৰশ্ন পেপাৰ আৰু এই চৰকাৰৰ যিটো NTA বুলি অৰ্গেনাইজেশ্যন নেশ্যনেল টেষ্টিং এজেঞ্চি তেওঁ চৰকাৰৰ এজন আশীৰ্বাদপ্ৰাপ্ত লোক সেইটো সকলোৱে জানে আৰু তেওঁৰ নেতৃত্বত যি অবাধ দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ বিৰুদ্ধে আৰু উঠি অহা ল'ৰা ছোৱালীৰ তেওঁলোকে যে এই চৰকাৰে এনেকুৱা ধৰণৰ কুব্যৱস্থাৰ দ্বাৰা কুপৰিচালনাৰ দ্বাৰা তেওঁলোকে যে মূৰ খাইছে তাৰ প্ৰতিবাদত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ কৰাই নহয় যে এই এই গোটেই পৰীক্ষাটোত যিটো দুৰ্নীতি হৈছে চাৰিওফালৰ পৰা পেপাৰ লিক কৰিছে পইচাৰ বিনিময়ত সেইকাৰণে আমি ইতিমধ্যে আমি আমাৰ পাৰ্লিয়ামেণ্টতো আমি দাবী জনাইছোঁ যে এই যিটো পৰীক্ষা পাতিলে তাৰ ৰিজাল্টটো দিছিলে তেওঁলোকে যিটো আশাপূৰ্ণ ৰিজাল্ট নিট পৰীক্ষাত অবিলম্বে সেইটো বাতিল কৰি পেলাই নতুনকৈ অতি কম সময়ৰ ভিতৰতে যাতে নিট পৰীক্ষা সুচাৰুৰূপে যাতে আকৌ পতা হয় যাতে সকলোৱে এটা সুবিচাৰ পায় উঠি অহা ল'ৰা ছোৱালীয়ে কিন্তু আমি এইটো কথাই কৈছোঁ এই পৰীক্ষা অতি সোনকালে পাতিব লাগিব যাতে ল'ৰা ছোৱালীবিলাকৰ যাতে এটা বছৰ অভাৱতে নহয় ইয়াক আমি প্ৰতিহত কৰিম যে আমি সকলো সংখ্যাগুৰু সংখ্যা